গৰু বন্ধা পঘাৰে মেৰিয়াই মেৰিয়াই বান্ধিছে গৃহস্থই এই মহাপুৰুষক। এওঁৰ নাম ভূপেন কলিতা। অপৰাধ পৰস্ত্ৰীৰ লগত যৌন সম্পৰ্ক। ঘটনাৰ স্থান হাজো সমষ্টিৰ কেতেকীবাৰী। যোৱা নিশা এঘৰত পৰস্ত্ৰীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহি গৃহস্থৰ হাতত বন্দী হ'ল এইজন ভূপেন কলিতা। পৰকীয়া প্ৰেমত মত্ত হোৱা ভূপেন কলিতাক অৱশেষত গৃহস্থই গতালে আৰক্ষীক। এই ঠাইখিনিৰ নাম কি? এই ঠাইখিনিৰ নাম কি? কেতেকীবাৰী। কাক ধৰিছে আপুনি? ভূপেন কলিতা। আপোনাৰ ঘৰত? আমাৰ ঘৰত বাথৰুমত। কেইটা বজাত? 10:30 মান বজাত। 10:30 বজাত। কিয় আহিছিলে তেওঁ? বেয়া কাম কৰিব আহিছে আপোনাৰ পত্নীৰ সৈতে। তাৰপিছত তেওঁক মানে আপোনাৰ পত্নীক মানে নিৰ্যাতন কৰি থাকোঁতে ধৰিছে তেওঁ, মানে টনা আজৰা কৰি আছিলে। তেনে অৱস্থাতে ধৰিছে। আগতেও তেওঁ আহিছিল নেকি? আগতে মই ৰাস্তাত আহিছে 3টা বজাত। মই পেছাব কৰিব উঠো, পেছাব কৰা জেগা মই তাতে পেছাব কৰোঁ। পেছাব কৰা জেগা থিয়া দি আছে, থিয়া দি পেলাই মই ধৰিব খোজোতে টাৱাৰ মাৰি গুচি গ'ল। ৰাতি 3টা বজাত? ৰাতি 3টা বজাত। কেতিয়া? ৰাতি। কিমান দিন আগতে? কিমান দিন আগতে মানে 20 দিন হ'ল আৰু 20 দিন হ'ল। এতিয়া আপুনি ধৰি তেওঁক বান্ধি থৈছে? বান্ধি থৈ দিছোঁ। গতিকে আৰক্ষীক মাতিছেনে? আৰক্ষীক এতিয়া মোটামুটি মাতা নাই। গাঁওবুঢ়াক জনাইছে? মাতিছোঁ। গাঁওবুঢ়াক মাতিছে।